এটা নতুন ভিডিও লৈ আহিছোঁ য'ত আপোনালোকে BSc নাৰ্ছিং এডমিশ্যন 2025 ইয়াত কিছুমান বস্তু আপোনালোকে জানিব পাৰিব যদি আপোনালোকে ক্লাছ 12 কোৱালিফাই কৰিছে সায়েন্সত তেন্তে আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আপোনালোকে এডমিশ্যন ল'ব পাৰিব ইয়াত আপোনালোকে দেখি পাইছে SSUSS BSc নাৰ্ছিং এডমিশ্যন 2025 শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স SSUHH has released official notification for admission into BSc নাৰ্ছিং কোৰ্স আপোনালোকে যদি ভাবি আছে যে মই হাই সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত BSc নাৰ্ছিং কৰিম তেন্তে আপোনালোকৰ কাৰণে এইটো ভিডিও মোষ্ট ইম্পৰ্টেণ্ট হ'ব BSc নাৰ্ছিং বহুত এটা ভাল সিদ্ধান্ত যদি আপোনালোকে ল'ম বুলি ভাবি আছে নাৰ্ছিঙৰ বিষয়ে যদি আপুনি নাজানে নাৰ্ছিং কোৰ্স কিমান দিনৰ কাৰণে হয় আৰু ক'ত চেণ্টাৰ আছে অথবা আপুনি যদি হাই সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত কি ল'ম বুলি ভাবি আছে থোতৰ মতৰ খাই আছে তেন্তে নিশ্চয় কমেণ্ট কৰিব মই আপোনাক জনাই দিম ইয়াত আমি আলোচনা কৰিম BSc নাৰ্ছিঙৰ কাৰণে ইয়াত আপোনালোকে গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছিজন 2025-26 in this purpose an entrance examination will be conducted 22 June 2025 ইয়াত একচুৱেলি ক'ব খুজিছে যে আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটিত এডমিশ্যন লয় তেন্তে আপুনি ইয়াত দুটা ফেচিলিটি পাব এটা হ'ল গভৰ্ণমেণ্ট আৰু এটা প্ৰাইভেট ইয়াত আপুনি দুটাতে নাৰ্ছিং কৰিব পাৰিব BSc নাৰ্ছিং কৰিব পাৰিব ইয়াত এক্সাম হ'ব এন্ট্ৰেন্স এক্সাম যদি এক্সামত আপুনি কোৱালিফাই কৰে তেন্তে আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব আৰু এইটো অসমত আছে আৰু 22 জুনত এক্সামখন হ'ব বুজি পাইছে তো আপোনালোক আশা ৰাখিম আপোনালোকে কমপ্লিট বুজিব পাৰিছে ইণ্টাৰেষ্ট এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন এপ্লিকেশ্যন দেয়াৰ দাস নাৰ্ছিং কোৰ্স ষ্টাৰ্টিং ফ্ৰম 23 এপ্ৰিল 2025 তো 23 পৰা ষ্টাৰ্ট হৈছে এপ্লাই কেনেকৈ কৰিব লাগে এইখিনি বস্তু মই জনাম তো ইয়াত যদি আমি কিছুমান বস্তু চাওঁ ইয়াত আপোনালোকে দেখিব পাৰিব নেম অফ ইউনিভাৰ্চিটি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্স আৰু ইয়াত ষ্টাৰ্ট এন্ট্ৰেন্স এক্সাম হ'ব আপোনাৰ 22 জুনত সানডে আৰু ইয়াত কৈছে যে ক'ত চেণ্টাৰ আছে আপোনালোকে যদি এপ্লাই কৰে আৰু আপোনাৰ মন পছন্দ অনুসৰি আপুনি চেণ্টাৰটো চুজ কৰিব পাৰিব ইয়াত দেখিবলৈ পাইছে গুৱাহাটী আছে ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা দিছপুৰ ডিমু লখিমপুৰ নগাঁও কোকৰাঝাৰ নলবাৰী ধুবুৰী শ্বিলং আজল ইটানগৰ আগৰতলা ইম্ফল ডিমাপুৰ আৰু গেংটক তো আপোনালোকৰ একেবাৰে ওচৰৰ চেণ্টাৰখিনিত আপোনালোকে দিব পাৰিব আপোনাৰ চেণ্টাৰখিনি বুজি পাইছে OMRCত বেষ্ট এক্সাম হ'ব এইটো বহুত এটা ভাল আৰু আপোনালোকে যদি কিবা ধৰণৰ কোৱেশ্চন কিবা ধৰণৰ নুবুজা হৈ আছে তেন্তে ইয়াত নাম্বাৰ দিয়া আছে ইয়াত নাম্বাৰ আপোনালোকে কল কৰি জানিব পাৰে সবিশেষ ইয়াৰ পৰা আমি যদি নিশ্চয় স্ক'ৰ নিৰ্ধাৰণ কৰোঁ তেন্তে আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপুনি অসমৰ হ'ব লাগিব এজ লিমিটেডখিনি কৈছে 17 to 31 বছৰ আপোনাৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত কৈছে 17 ইয়াৰ্ছ অন 31 ডিচেম্বৰ একচুৱেলি কৈছে যে 31 ডিচেম্বৰত আপোনাৰ 17 বছৰ হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া আমি চাওঁ যে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মোষ্ট ইম্পৰ্টেণ্ট কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী 10+2 সায়েন্স অৰ equivalent examination from recognized board council university with English as one of the subject securing at least 50% mark আপোনাৰ কৈছে আপোনাৰ হাই সেকেন্ডাৰী কমপ্লিট হ'ব লাগিব আৰু কৈছে যে 50% মাৰ্ক থাকিব লাগিব আপোনাৰ আৰু এটা কৈছে যে ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি থাকিব লাগিব ফৰ জেনেৰেল কেটাগৰী কেণ্ডিডেটছ 45% মাৰ্ক ফৰ PWD কেণ্ডিডেট 40% মাৰ্ক কেণ্ডিডেট বিলংগিং SC STP এণ্ড ST H কেটাগৰী উইথাউট গ্ৰেছ মাৰ্ক নিশ্চয় বুজি পাইছে যে আপুনি যদি 10+2 কৰিছে তেন্তে আপোনাৰ ফিজিক্স কেমিষ্ট্ৰি মেথত 50% মাৰ্ক থাকিব লাগিব আৰু আপুনি যদি জেনেৰেল কেণ্ডিডেট এজন হয় তেন্তে আপুনি 45% থাকিব লাগিব PWD যদি হয় আপোনাৰ 40 মাৰ্ক থাকিব লাগিব আৰু SC ST STP এই কেটাগৰীত থাকিব লাগিব আপোনাৰ উইথাউট গ্ৰেছ মাৰ্ক থাকিব নালাগিব ঠিক বুজি পাইছে ইয়াত আপুনি যদি এপ্লাই কৰে লাষ্টত যদি আপুনি এপ্লাই কৰে তেন্তে জেনেৰেল কেণ্ডিডেট যদি আপুনি হয় তেন্তে 1500 টকা আপোনাক দিব লাগিব ফি ST SC XRB কাৰণে আপোনালোকক 1200 টকা আৰু OBC MOBC EWS কাৰণে 1200 টকা আপোনাক পে কৰিব লাগিব এক্সামটো বহাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰে নিশ্চয় আশা কৰিম আপুনি ভিডিঅ' ডিছক্ৰিপশ্যন চেক কৰিব তথাপি আপোনাক কৈ দি আছোঁ ভিডিঅ' ডিছক্ৰিপশ্যন চেক কৰিলে আপুনি এটা লিংক পাব লিংকটোত ক্লিক কৰিব অনলাইন এপ্লিকেশ্যন ফৰ্ম আহিব তাত আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কৰিব মোবাইল নম্বৰ ইমেইল ID ডিটেইলছখিনি দিব তাৰপিছত আপুনি অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লগইন কৰিব আপুনি পাছৱৰ্ড দি তাৰপিছত পাৰ্চনেল ডিটেইলছ এণ্ড এডুকেশ্যন ডিটেইলছখিনি আপুনি ফিল কৰিব তাৰপিছত এপ্লিকেশ্যন ফিখিনি পে'মেণ্ট কৰিব তাৰপিছত ছাবমিট কৰিব আৰু নিশ্চয় এপ্লিকেশ্যন ফিৰ যিটো স্লিপ আছে সেইখন ডাউনলোড কৰি ল'ব ষ্টাৰ্টিং ডেট 23 এপ্ৰিল ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেট 22 2025 আৰু ডাউনলোড এডমিট কাৰ্ড আপুনি 2 জুনত এপ্লাই কৰিব পাৰিব আৰু এন্ট্ৰেন্স এক্সামটো হ'ব 22 জুনত মনত ৰাখিব ঠিক আছে
এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব পৰা সেইখিনি বস্তু মই নকওঁ, বেছি লম্বা হৈ যাব। যদি কিবা ধৰণৰ প্ৰব্লেম হৈ থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আপোনাৰ যে এক্সাম হ'ব 11টাৰ পৰা এটালৈ এক্সাম আপোনাৰ হ'ব, 2 ঘণ্টা এক্সাম হ'ব। মাল্টিপল চইচ কুৱেশ্যন হ'ব, আপোনাৰ 100টা কুৱেশ্যন পাব আৰু 100টা কুৱেশ্যনত এটা কুৱেশ্যনত এটা মাৰ্ক পাব। ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কৰ কথা উল্লেখ কৰা নাই, সেইটো আপোনাৰ কাৰণে ভাল খবৰ। এক্সাম চেণ্টাৰৰ কথা আপোনালোকক মই কৈয়ে দিলোঁ। এতিয়া কথা হ'ল আপুনি কিমান মাৰ্ক পালে আপুনি কোৱালিফাই কৰিব। আপুনি যদি গোটেইখিনি বস্তু কমপ্লিট কৰে আৰু কিমান মাৰ্ক পালে আপুনি কোৱালিফাই কৰিব, তে মিনিমাম কোৱালিফিকেশ্যন কেটেগৰী অফ কাট অফ স্ক'ৰ ইন দ্য এন্ট্ৰেন্স এক্সাম of the BSc Nursing course for Government Institute as below. ইয়াত কৈছে জেনেৰেল UR EWS 30% লাগিব, ST SC MOBC কাৰণে 20% লাগিব আৰু বাকী 20% লাগিব। মানে আপুনি যদি 30% কেৰি কৰে তেন্তে আপুনি নিশ্চয় এডমিশ্যনৰ কাৰণে কোৱালিফাই হ'ব। এটা খুব ভাল খবৰ, খুবেই ভাল। এতিয়া আপুনি 30% পালে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত কওঁ ইংলিছত আপোনাৰ 25 থাকিব, ফিজিক্সত 25 থাকিব, কেমেষ্ট্ৰিত 25 থাকিব আৰু বায়'লজি 25 মাৰ্ক থাকিব। এনেকৈ গোটেই যদি আমি এড কৰোঁ তেন্তে 100 মাৰ্ক হ'ব। 100 মাৰ্কতে আপোনাৰ এক্সাম হ'ব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপুনি চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। আপুনি ক'ত এডমিশ্যন ল'ম বুলি ভাবিছে এইটো কমেণ্ট কৰি নিশ্চয় জনাব।